हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल मेट्रिकर रिजाल्टत एबार अलप खेलिमेलि देखा गई बहुते कमेन्ट करि आछे जे मेट्रिकत एबार ग्रेस मार्क आमाक दिया नाई 1 नम्बर बा 2 नम्बर कारणे मैं फेल करिछु आरो मैं एनेकुवाओ देखिछु एनेकुवा मार्कशीटो मेट्रिकर रिजाल्टत एबार देखिछु जिटु मार्कशीटत नेকি 16 लैके ग्रेस मार्क दिया होइसे मैं আজি এই ভিডিওত এনেকুৱা এটা মার্কশিট দেখাবলৈ চেষ্টা কৰিম লগতে মই জনাবলৈ চেষ্টা কৰিম এইচএছতো গ্ৰেছ মার্ক দিয়া হ'ব নেকি ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা বহুত দৰকাৰী এটা ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ স্ক্ৰিনত হয়তো তোমালোকে হে মার্কশিটখন এতিয়া দেখা পাইছা যিখন মার্কশিটত নেকি 16 লৈকে গ্ৰেছ মার্ক দিয়া দেখা গৈছে এই মার্কশিটখন মেট্ৰিকৰ ক্যান্ডিডেটছৰ মই স্টুডেন্টস জনৰ পার্সোনাল ডিটেইলস খিনি দেখুৱাব নোৱাৰিম তোমালোকক বাকি যিখিনি আছে সেইখিনি 100% ট্ৰু তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা এইবাৰ গ্ৰেছ মার্ক অলপ বেছি দিয়া দেখা গৈছে হয়তো তোমালোকে দেখা পাইছা সেকেন্ড ল্যাঙ্গুৱেজ ইংলিশত তেও অবজেক্টিভ টাইপৰ কোৱেশ্চনত পাইছে 13 মার্কস 29 মার্ক পাইছে অবজেক্টিভ জি এমসিকিউ যিখিনি আছে সেইখিনিত পাইছে 29 আৰু থিওৰি ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চনত পাইছে বা হে পৰীক্ষাত পাইছে 8 মাত্ৰ আৰু ইয়াত 14 পাবলৈ 6 মার্ক বাকি আছে গতিকে সেই 6 মার্ক প্লাস অর্থাৎ 3 মার্ক গ্ৰেছ হিচাপে দিয়া হৈছে তোমালোকে হয়তো সাইডত দেখা পাইছা পৰৱৰ্তী তোমালোকে চোৱা ম্যাথছত কি কৰিছে তেও এমসিকিউত পাইছে 37 আৰু ডেসক্ৰিপটিভ টাইপৰ কোৱেশ্চনত মাত্ৰ 4 পাইছে পাব লাগে 14 পাইছে মাত্ৰ 4 তো ইয়াত 10 মার্ক গ্ৰেছ হিচাপে দিয়া হৈছে মোৰ জীৱনৰ প্ৰথমটো মার্কশিট এনেকুৱা দেখিছো যেটো মার্কশিটত নেকি 10 মার্ক গ্ৰেছ হিচাপে দিয়া হৈছে তোমালোকে হয়তো স্ক্ৰিনত দেখা পাইছা মেট্ৰিক পৰীক্ষাত মই এনেকুৱা ধৰণৰ মার্কশিট দেখা নাই আৰু জীৱনত যে 10 মার্ক গ্ৰেছ হিচাপে দিয়া হয় তো আসলতে 6 আৰু 10 যোগ কৰি কিমান হয় 16 তলত হয়তো টোটাল তোমালোকে দেখা পাইছা এই স্টুডেন্ট জনক 16 মার্ক গ্ৰেছ মার্ক হিচাপে দিয়া হৈছে তো বহুতে কমেন্ট কৰি আছে যে মোক 4 বা 2 এর কাৰণে ফেল কৰা দিছে সোশ্যাল সায়েন্সত গ্ৰেছ মার্ক দিয়া নাই বহুতে কৈ আছে যে মেট্ৰিকত মোক 2 মার্ক বা 3 মার্কসৰ কাৰণে ফেল কৰাই দিছে এতিয়া কথাটো তোমালোকৰ বুজিব লাগিব যি সকলে নেকি আসামিছত অৰ্থাৎ এমআইএল সাবজেক্টত ফেল কৰা সেই সকলক কিন্তু পাস কৰাই দিয়া নহয় বা গ্ৰেছ মার্ক দিয়া নহয় আৰু ইলেক্টিভ সাবজেক্টত যদি তুমি কম নম্বৰ পোৱা বা ফেল কৰা তেনেহলেও কিন্তু তোমালোকক গ্ৰেছ মার্ক দিয়া নহয় বাকি যিকিটা আছে ইয়াত যে তোমালোকে দেখা পাইছা ইংলিশ আৰু ম্যাথছ এই দুটা সাবজেক্টত গ্ৰেছ মার্ক দিয়াৰ মানে চান্স বেছি থাকে বা প্রায় ছাত্রছাত্রী গ্ৰেছ মার্ক দিয়ে কিন্তু আসামিছত যদি তুমি 29 পোৱা তথাপি তোমালোকক গ্ৰেছ মার্ক দিয়া নহব আৰু ইলেক্টিভ সাবজেক্টত যদি তুমি 29 পোৱা তথাপিও গ্ৰেছ মার্ক দিয়া নহব ইলেক্টিভ আৰু এমআইএল সাবজেক্টত 1 নম্বৰৰ গ্ৰেছ মার্ক হিচাপে দিয়া নহয় তো এইটো আছিল তোমালোকক জনাব লগা মই প্ৰমাণ সহকাৰে দেখুৱাইছো যে মেট্ৰিকত এবাৰ 16 লৈকে গ্ৰেছ মার্ক দিয়া হৈছে আৰু এসএছৰ বহুত ষ্টুডেন্টছে সুধি আছে যে ইংলিশত গ্ৰেছ মার্ক দিয়া হ'ব নেকি এসএছত ইংলিশত গ্ৰেছ মার্ক দিয়া হ'ব ইংলিশত মানে প্ৰিভিয়াস ইয়াৰতো গ্ৰেছ মার্ক দিয়া হৈছে মই এটা মার্কশিট তোমালোকক দেখুৱাইছিলো বহুতে হয়তো চাইছা তোমালোকৰ টেনশন কৰিব নালাগে এসএছৰ ৰিজাল্টটো তোমালোকে মানে পাই যাবা বিহুৰ পাছত বা তোমালোকে মে মাহতে ৰিজাল্ট পাই যাবা টেনশন কৰিব নালাগে এই বিষয়ে বৰ্ডো এতিয়ালৈকে স্পেশালি জনোৱা নাই ৰিজাল্ট তোমালোকৰ মানে কেতিয়া অহাৰ সম্ভাৱনা আছে এটা খবৰ মই পাইছিলো যত উল্লেখ কৰা আছে যে 5 পৰা 7 মেৰ ভিতৰত এসএছৰ ৰিজাল্ট দিয়া হ'ব তো পৰৱৰ্তী আপডেটলৈকে তোমালোকৰ ৱাইট কৰিব লাগিব আৰু গ্ৰেছ মার্ক বহুতে যেহেতু হুদে থাকা মই মেট্ৰিকটো দেখুৱাই তোমালোকক দেখুৱাব বিচাৰিছো যে এসএছতো গ্ৰেছ মার্ক দিয়া হ'ব এটো প্ৰতি বছৰে দিয়া হয় বহুতে কৈ আছিল যে গ্ৰেছ মার্ক এটো পুৰণা নিয়ম এতিয়া নতুনকে গ্ৰেছ মার্ক দিয়া নহয় তোমালোকে চাই লোৱা এটোতো গ্ৰেছ মার্ক দিয়া হৈছে তো পৰৱৰ্তী তোমালোকৰ এসএছতো গ্ৰেছ মার্ক দিয়াৰ পূৰ্ণ চান্স আছে আৰু দিব টেনশন কৰিব নালাগে ৰিজাল্টলৈ অপেক্ষা কৰি থাকা ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও পাবলৈ